নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অৰুণোদয় আঁচনিৰ যিসকলে পইচা পোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। বহুতো মহিলা বৰ্তমান সময়ত এনেকুৱা আছে যিবিলাকে নেকি অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে পোৱা নাই। কিছুমান আকৌ এনেকুৱা মহিলাও আছে যিবিলাকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত সোমাইছিলে কিন্তু তেওঁলোকে পইচা লাভ কৰা নাই। তো সেই সকল মহিলাইনো কি কৰিব বা আপুনি যদি অৰুণোদয় আঁচনিৰ পইচা নাই পোৱা তেন্তে কি কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। প্ৰবলেমটো ক'ত হৈ আছে সেই সম্পৰ্কে জনাম আৰু সেই প্ৰবলেমটোৰ কেনেকৈ সলিউশন উলিয়াব সেই সম্পৰ্কেও জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। অৱশ্যে ময়ো এই সম্পৰ্কত বৰ বিশেষ জনা নাছিলোঁ, কিন্তু যোৱাকালি কেইবাগৰাকী মহিলাৰ লগত মই কথা পাতিলোঁ আৰু কথা পাতি গম পাইছোঁ যে তেওঁলোকৰ সমস্যাটো ক'ত হৈ আছে আৰু সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰো মই যোৱাকালি সলিউশন উলিয়ালোঁ। তাৰ পাছত ভাবিলোঁ যে আপোনালোকৰ লগতো হয়তো তেনেকুৱা ধৰণৰ সমস্যা হৈ থাকিব পাৰে, সেইকাৰণে আপোনালোকক জনাওঁ যে আপোনালোকেও সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে। কেনেকৈ আপোনালোকে সমাধান কৰিব সেই সম্পৰ্কে আপোনালোকক ভাবিলোঁ এবাৰ জনাই দিওঁ, আপোনালোকৰো সুবিধা হ'ব। এতিয়া বহু মহিলাৰ এনেকুৱা হৈছে যে তেওঁলোকৰ ডিবিটি একাউণ্ট নাই, যাৰ কাৰণে নেকি তেওঁলোকৰ একাউণ্টত ডাইৰেক্টলি পইচাটো চৰকাৰৰ পৰা আহি সোমোৱা নাই। কিছুমান মানুহৰ নাম আহি গৈছে ইতিমধ্যে অৰুণোদয় আঁচনিৰ তালিকাত, কিন্তু তেওঁলোকে পইচাটো পোৱা নাই। পইচা পাব ক'ৰ পৰা? তেওঁলোকৰ ডিবিটি একাউণ্টেই নাই। ডিবিটি একাউণ্ট থাকিলেহে পইচাটো চৰকাৰে আপোনালোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব। ডিবিটি একাউণ্ট নাথাকিলে আপোনালোকৰ একাউণ্টলৈ চৰকাৰে পইচা কেনেকৈ ট্ৰান্সফাৰ কৰিব? এতিয়া বহু মহিলাই নাজানেই ডিবিটি একাউণ্ট মানে কি। ডিবিটি একাউণ্ট মানে হৈছে আপোনালোকৰ একাউণ্টলৈ পইচাটো ডাইৰেক্টলি চৰকাৰে ট্ৰান্সফাৰ কৰিব, মাজত কোনো মিডলমেন নাথাকিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ এগেইনষ্টত আপোনালোকৰ একাউণ্টত পইচাটো ভৰাই দিব। যি একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক হৈ থাকিব সেই একাউণ্টতে আপোনালোকৰ পইচা সোমাব। আপোনালোকে বেংকৰ একাউণ্ট দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি আবেদন কৰোঁতে আপোনালোকৰ আধাৰ কাৰ্ড বেছতহে আপোনালোকক পইচা ট্ৰান্সফাৰ কৰে আৰু তাক কোৱা হয় ডিবিটি একাউণ্ট। ডিবিটি একাউণ্ট প্ৰত্যেকটো বেংকতে আপোনালোকে খুলিব পাৰে। জাষ্ট আপোনালোকে আপোনালোকৰ পুৰণা বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰি দিলে হ'ল। ডিবিটি লিংক কৰিবৰ কাৰণে আপোনালোকে শাখা প্ৰধানৰ ওচৰত যাব আৰু ক'ব যে মোৰ একাউণ্টটো ডিবিটি একাউণ্টলৈ কনভাৰ্ট কৰিব লাগে বা মোৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি দিব লাগে। আপোনাৰ একাউণ্টটো যেতিয়াই আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি দিব তেতিয়াই আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচাসমূহ সোমাই যাব। যিবিলাক মহিলাৰ নাম ইতিমধ্যে আঁচনিৰ তালিকাত আহিছে তেওঁলোকৰ পইচাসমূহ তেওঁলোকৰ নামৰ এগেইনষ্টত মুকলি হৈ গৈছে। তেওঁলোকে বছ এতিয়া ডিবিটি একাউণ্ট খুলি দিলেই তেওঁলোকৰ একাউণ্টত পইচাসমূহ সোমাই পৰিব। তাৰ লগতে কিছুমান মহিলাৰ এনেকুৱা হৈছে কিছু তথ্য ভুলকৈ আপলোড হৈছে অৰুণোদয়ৰ ছাৰ্ভাৰত, যাৰ কাৰণে নেকি এতিয়া তেওঁলোকে পইচাসমূহ পোৱা নাই। ধৰি লওক ডিবিটি একাউণ্টটো আছে, তেওঁলোকৰ KYCও ক্লিয়াৰ হৈ আছে, কিন্তু তেওঁলোকৰ আধাৰ কাৰ্ডেই ভুল হৈ আছে, যাৰ কাৰণে পইচা সোমোৱা নাই। কিছুমানৰ মোবাইল নাম্বাৰটো ভুলকৈ আপডেট হৈ আছে, যাৰ কাৰণে পইচা সোমোৱা নাই। এতিয়া যাৰ এনেকুৱা সমস্যাবিলাক হৈছে তেওঁলোকক ডাইৰেক্টলি ফোন কৰিছে। এতিয়া যিবিলাকৰ নেকি মোবাইল নাম্বাৰটোৱে শুদ্ধকৈ নাই তেওঁলোকক ফোন কৰি ইনফৰ্ম কৰিব পৰা নাই যে আপোনাৰ ভুলটো হৈ আছে ক'ত। তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো প্ৰথমে আপডেট কৰিব লাগিব। আপডেট কৰিব ক'ত? আপডেট কৰিব পাৰিব আপোনালোকে CSC চেণ্টাৰত। প্ৰত্যেকটো CSC চেণ্টাৰে এই কামসমূহ কৰা নাই, কিন্তু কিছু CSC চেণ্টাৰক এই দায়িত্বসমূহ অৰ্পণ কৰিছে অৰুণোদয়ৰ কাম কৰিবৰ কাৰণে। তো আপোনালোকে সেই CSC চেণ্টাৰটোত যাব, প্ৰথমে আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট কৰিব, যিটো মোবাইল নাম্বাৰ আপোনালোকে চলাই আছে, আৰু তাৰ লগে লগে আপোনালোকে চাব যে আপোনালোকৰ ইনফৰমেশ্যনবিলাক ৰং আপডেট হৈ আছে নেকি। যদি ৰং আপডেট হৈ আছে, কোনটো ইনফৰমেশ্যন ৰং আপডেট হৈ আছে সেইটো ৰাইট কৰি আপোনালোকে আপলোড কৰি দিব, তাৰ পাছত আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব। গতিকে চিম্পল প্ৰচেছ, কিন্তু মহিলাসকলে কিছু ক্ষেত্ৰত এইবিলাকত অকণমান যিহেতু কেঁচা, অলপ ঘূৰি মেলি নুফুৰে, তাৰ কাৰণে ইনফৰমেশ্যনসমূহ নাজানে। ভাবিলোঁ আপোনালোকক জনাই দিওঁ, আপোনালোক ইয়াৰ পৰা অকণ উপকৃত হ'ব, আপোনালোকৰ অকণমান সুবিধা হ'ব। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আহোম।